নমস্কাৰ সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। জিঅ' কোম্পানী ফালৰ পৰা নতুন বৰ্ষৰ উপলক্ষে আপোনালোকক এক মাহৰ কাৰণে 999 টকাৰ এটা ৰিচাৰ্জ প্লেন একেবাৰে বিনামূলীয়াকৈ দিছে। নতুন বৰ্ষৰ শুভেচ্ছাৰে আপোনালোকক এমাহৰ ৰিচাৰ্জ একেবাৰে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব জিঅ' কোম্পানী ফালৰ পৰা। তাৰ বাবে আপোনালোকে একো কৰিব নালাগে, জিঅ' কোম্পানীৰ মাই জিঅ' প্ৰিমিয়াম এপ্লিকেশ্যনটো ডাউনলোড কৰক। তাত আপোনালোকৰ মোবাইল নাম্বাৰেৰে লগইন কৰক। লগইন কৰাৰ পাছত আপোনালোকে ৰিচাৰ্জ প্লেন সিলেক্ট কৰক আৰু সিলেক্ট কৰাৰ পাছত কেইটামান সামান্য প্ৰসেস কৰক, কেইটামান আপোনালোকে সামান্য অপচন ক্লিক কৰক আৰু তাৰ পাছতেই আপোনালোকৰ মোবাইল নাম্বাৰত 999 টকাৰ ৰিচাৰ্জ প্লেন এক মাহৰ কাৰণে এক্টিভ হৈ যাব। ভাবকচোন, নতুন বৰ্ষত আপোনালোকক যদি জিঅ'য়ে ইমান এটা ধামাকা অফাৰ দিয়ে তো আপোনালোকে নিশ্চয় দৌৰি ল'ব। মই প্ৰত্যেক মাহে প্ৰায় 450 টকাৰ ৰিচাৰ্জ কৰোঁ মোৰ মোবাইলত। তেনে অৱস্থাত যদি মই এমাহৰ কাৰণেও ফ্ৰীকৈ ৰিচাৰ্জ পাই যাওঁ তো মোক কিয় নালাগিব, মইতো ল'ম ন। তো আপুনিও নিশ্চয় ল'ব চাগে 999 টকাৰ সেই ৰিচাৰ্জ প্লেনটো যদিহে আপোনালোকে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকেওনো কেনেকৈ সেই ৰিচাৰ্জ প্লেনটো ল'ব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণকৈ জনাম। ষ্টেপ বাই ষ্টেপ সকলোবিলাক আপোনালোকক তথ্য জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। যোৱাকালি ফেচবুকত মই এজন অসমৰ ক্ৰিয়েটৰৰ ভিডিঅ' চালোঁ, যিজন ক্ৰিয়েটৰে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে আৰু তেখেতে কৈছে যে জিঅ' প্ৰিমিয়াম এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত আপোনালোকৰ জিঅ' নাম্বাৰটোৰে যদি লগইন কৰাৰ পাছত আপোনালোকে 999 টকা বা তাতকৈ ওপৰ ৰিচাৰ্জ প্লেনটো সিলেক্ট যদি কৰে বা আপোনালোকে যদি সেই যিমান টকাৰ আপোনালোকক ৰিচাৰ্জ প্ৰয়োজন হয় সিমানটো টকাৰ ৰিচাৰ্জ যদি আপোনালোকে এক্টিভ কৰে, আপোনালোকৰ মোবাইলত 1 টকাও নিদিয়াকৈ আপোনালোকৰ ৰিচাৰ্জ এক্টিভ হৈ যাব। এক মাহৰ কাৰণে আপোনালোকে ৰিচাৰ্জ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ লাভ কৰিব। এতিয়া কথাষাৰ শুনিবৰ কাৰণে কিমান ভাল লাগিছে চাওকচোন। আপোনালোকে এমাহৰ কাৰণে ৰিচাৰ্জ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ দিব আৰু তাতে জিঅ' কোম্পানীয়ে, হয় নে নহয়, 999 টকাৰ ৰিচাৰ্জ প্লেন একেবাৰে বিনামূলীয়াকৈ দিব। আমাকতো কিয় নালাগিব, আমাক লাগিবই। তাৰ কাৰণে ভাবিলোঁ ময়ো ৰিচাৰ্জটো লৈ লওঁ। তেখেতৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত এটা লিংক প্ৰভাইড কৰিছিলে যে এই লিংকটোত ক্লিক কৰি আপোনালোকে এপছটো ডাউনলোড কৰি লওক আৰু এমাহৰ ৰিচাৰ্জ আপোনালোকে সম্পূৰ্ণকৈ লৈ লওক। মই যেতিয়াই সেই লিংকটোত ক্লিক কৰিলোঁ, লিংকত ক্লিক কৰাৰ পাছত ক্ৰোম ব্ৰাউজাৰ অপেন হ'ল আৰু তাৰ পাছত মোৰ সন্মুখত এটা মেছেজ ৰিফ্লেক্ট হ'ল। মেছেজটো স্পষ্টকৈ লিখা আছে যে মই যিটো এপ্লিকেশ্যন ডাউনলোড কৰিব বিচাৰিছোঁ সেই এপ্লিকেশ্যনটো মোৰ মোবাইলটোৰ কাৰণে হাৰ্মফুল, যিটো মোবাইলৰ নাম হৈছে মাই জিঅ' প্ৰিমিয়াম। এই এপছটো যদি মোৰ মোবাইলত মই ইনষ্টল কৰোঁ, এই এপছটোৱে মোৰ মোবাইলটোক ক্ষতি কৰিব পাৰে। মানে তেখেতে কৈছে যে এই এপ্লিকেশ্যনটো ডাউনলোড কৰক, মানে মাই জিঅ'ৰ প্ৰিমিয়াম এপ্লিকেশ্যন ডাউনলোড কৰক আৰু আপোনালোকে মোবাইল নাম্বাৰেৰে লগইন কৰক। তাৰ পাছত আপোনালোকে 999 টকাৰ ৰিচাৰ্জ প্লেন একেবাৰে বিনামূলীয়াকৈ লাভ কৰক। আৰু তেখেতে দেখাইছেও তেখেতৰ মোবাইলত 999 টকাৰ ৰিচাৰ্জ প্লেনটো ছাকচেছফুলি ক্ৰেডিট হৈ গৈছে বা তেখেতে এক মাহৰ বিনামূলীয়া ৰিচাৰ্জ তেখেতে লাভ কৰিছে। আৰু মানুহে ভুলটো কৰে সেইখিনিতে, মানুহক ইমান বুৰ্বক বনাব নালাগে। তো তেখেতে যি স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছে সেই স্ক্ৰীনশ্বট মই ভালদৰে পৰ্যবেক্ষণ কৰি চালোঁ আৰু তাৰ পাছত আপোনালোকক দেখাব বিচাৰিছোঁ। তেখেতে ভিডিঅ'ত দেখাইছে যে 999 টকাৰ যিটো ৰিচাৰ্জ তেখেতে কৰিছে সেই ৰিচাৰ্জটো তেখেতে 16 মে 2025 কৰিছে আৰু তেখেতৰ মোবাইলত যিটো মেছেজ আহিছে ৰিচাৰ্জ ছাকচেছ হোৱাৰ, সেই মেছেজটো আহিছে 27 মে তাৰিখৰ দিনাখন। অৰ্থাৎ তেখেতে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে ভুৱা ভিডিঅ' ক্ৰিয়েট কৰিছে। তেখেতে চাওক, ৰিচাৰ্জ কৰাৰ লগে লগে মেছেজ আমাৰ মোবাইলত আহে, হয় নে নহয়। আমি ৰিচাৰ্জ এটা কৰিলোঁ, ৰিচাৰ্জ কৰাৰ পাছতে আমাৰ মোবাইলত মেছেজ আহি যায়। কিন্তু তেখেতে কি কৰিছে, ৰিচাৰ্জটো কৰা দেখাই দিছে কিন্তু মেছেজ আহিছে কেতিয়া, তেখেতে অৰিজিনেলি যেতিয়া তেখেতৰ মোবাইলত ৰিচাৰ্জ কৰিছে তেতিয়া মেছেজটো আহিছে। তেখেতে সেই এপছটোত ৰিচাৰ্জ কৰি দেখাইছে 16 তাৰিখৰ দিনাখন আৰু তেখেতৰ মোবাইলত মেছেজ অহা দেখাইছে 27 তাৰিখৰ দিনাখন।
তেখেতে ভাবিছিলে কোনেও নটিচ নকৰিব বুলি কিন্তু মই নটিচ কৰি পেলালো যাৰ কাৰণে আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো সেই ভিডিঅ'টোত প্ৰায় 1.3k মানুহে লাইক কৰিছে প্ৰায় 1000 ওচৰাচৰি মানুহে সেই ভিডিঅ'টোত কমেন্ট কৰিছে আৰু প্ৰায় 200 ওচৰাচৰি মানুহে সেই ভিডিঅ'টো শেয়াৰ কৰিছে গতিকে ভাবক প্ৰত্যেককে কি আশাত সেই ভিডিঅ'টো শেয়াৰ কৰিছে বা প্ৰত্যেককে কি আশাত কমেন্ট কৰিছে যে ময়ো সেই ৰিচাৰ্জ লাভ কৰিম এপ্লিকেশনটো ডাউনলোড কৰাৰ লগে লগে এটা সেই এপ্লিকেশনটো যদি আপুনি কেনেবাকৈ ডাউনলোড কৰে ডাউনলোড কৰাৰ লগে লগে আপোনাৰ কি কি ক্ষতি হ'ব পাৰে আপোনালোকে নিজেও নাজানে ভৱিষ্যতলৈ যদি কোনোবাই তেনে ধৰণৰ লিংক দিয়ে আৰু লিংকত ক্লিক কৰাৰ লগে লগে যদি শো হয় যে আপোনাৰ মোবাইলৰ কাৰণে এই এপছটো হাৰ্মফুল বুলি তেতিয়া আপোনালোকে গম পাব যে এই এপছটো হয়তো স্ক্যাম হ'ব পাৰে আৰু আপোনাৰ মোবাইলত ইনষ্টল নকৰিব তো বন্ধু-বান্ধৱীসকল এই এপছ বিলাক যদি আপোনালোকে ইনষ্টল কৰে আপোনালোকৰ মোবাইলত কি কি ক্ষতি হ'ব পাৰে আপোনালোকে নিজেও বুজি নাপাব এই এপছটো ইনষ্টল কৰাৰ লগে লগে প্ৰথম কথা আপোনাৰ মোবাইলৰ ফটো পাৰ্সোনেল ডাটা আপোনাৰ মোবাইল নাম্বাৰ আপোনাৰ বেংক ডিটেইলছ এই সমূহ সেই এপ্লিকেশনটোৱে চুৰ কৰি লৈ ল'ব তাৰ পাছতেই আপোনাৰ মোবাইলত এই এপ্লিকেশনটোৱে ভাইৰাছ ভৰাই দিব তাৰ পাছত আপোনাৰ এই মোবাইল নাম্বাৰটো পাৰ্মানেন্ট জিঅ'য়ে ব্লক কৰি দিব পাৰে আপুনি এনেকে ধৰণৰ যে ইলিগেল এক্টিভিটি বিলাক কৰিছে তো আপোনাৰ মোবাইল নাম্বাৰটো জিঅ'য়ে পাৰ্মানেন্ট ব্লক কৰি দিব পাৰে বুলি জনাইছে মানুহবিলাকে মানে ভিউজৰ আশাত কিমান বুৰ্বক বনাই চাওকচোন মানুহবিলাকক ফ্ৰী ৰিচাৰ্জ দিম বুলি ভিডিঅ' প্ৰস্তুত কৰিছে কিন্তু কেতিয়াও কোনো পধ্যে আপোনালোকে ফ্ৰী ৰিচাৰ্জ নাপায় বৰঞ্চ আপোনাৰ মোবাইল ফোনটো হ্যাক হৈ যাব কিন্তু তেখেতেও জানে যে এইটো এটা ভুৱা তেখেতেও জানে যে মানুহে ৰিচাৰ্জ ফ্ৰী কৈ নাপায় কিন্তু কেৱল কেইটামান টকাৰ কাৰণে কেইটামান ভিউজৰ কাৰণে সেই ভিডিঅ' প্ৰস্তুত কৰিছে এটা ফেসবুকত যেনিবা 1 মিলিয়ন ভিউজ আহিলেই তেখেতৰ এই টকা তেখেতে পাব খুব বেছিতকৈ বেছি যদি পাব তেখেতে 800 পৰা 1000 টকা কিন্তু মানুহৰ কিমান লোকসান কৰিছে চাওকচোন বাৰু প্ৰায় 1.3k মানে অৰ্থাৎ 1300 মানুহে লাইক কৰিছে সেই ভিডিঅ'টোত ভাল পাইছে তেখেতে মানে মানুহে ভাবিছে যে তেখেতে ভাল এটা উপদেশ দিছে 999 টকা ৰিচাৰ্জ ফ্ৰী কৰি দিয়াৰ এটা টিপছ দিছে গতিকে লাইক এটা কৰি থৈ গৈছে প্ৰায় 1000 ওচৰাচৰি মানুহে কমেন্ট কৰিছে তেখেত লোকক লাগে মানে সেই অফাৰটো কাৰণ এমাহৰ কাৰণে তেওঁলোকক ফ্ৰী কৰি ৰিচাৰ্জ দিব আৰু প্ৰায় 150 ওচৰাচৰি মানুহে ভিডিঅ'টো শেয়াৰ কৰিছে কি কাৰণে শেয়াৰ কৰিছে যে লৰাটোৱে ভাল কথা কৈছে সকলোৱে লয় ফেচিলিটি যোনে যিমান ল'ব পাৰো লৈ ল গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' বিলাকৰ পৰা দূৰত থাকিব আৰু সেই ক্ৰিয়েটৰজনকো ৰিকুৱেষ্ট কৰিম পাৰিলে এনেকুৱা ভিডিঅ' বিলাক নবনাব আপুনি গম পায় যে এই ভিডিঅ'টোৰ পৰা আপোনাৰ মানে যিবিলাক সাবস্ক্ৰাইবাৰ আছে যিবিলাক ফলোৱাৰ্ছ আছে তেওঁলোকৰ অসুবিধা হ'ব গতিকে তেনেকুৱা ভিডিঅ' বিলাক ক্ৰিয়েট নকৰিব তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিল আৰু আপোনালোকক মানে ক্ষমা কৰিব আপোনালোকক যদি মই প্ৰথমেই এই এপছটোৰ কথা ভালদৰে কৈ পিনে মানে থাম্বনেলত লিখিলো হয় আপোনালোকে নিশ্চয় চাগে ভিডিঅ'টো নাচালে হয় কিন্তু এই ভিডিঅ'টোত অকনমান ক্লিকবেইট ইউজ কৰিব লগা এই কাৰণে হ'ল কাৰণ আপোনালোকক এটা ভাল শিক্ষা দিবলৈ আছিল তো আপোনালোকে এনেকুৱা ধৰণৰ ভুল কামবিলাক কেতিয়াও নকৰিব পাৰিলে ভিডিঅ'টো অকনমান শেয়াৰ কৰি দিব যাতে এই ইনফৰমেশনবিলাক জানিব পাৰে আৰু নতুন বৰ্ষ আহি আছে এতিয়া এই ৰিচাৰ্জৰ এই মানে স্ক্যামটো চলিব খুব গতিকে ইয়াৰ পৰা আপোনালোক সাৱধান তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলে বিদায় মাগিছো ধন্যবাদ জয় অসম